অফাৰ লৈ আহিছে, এইপিনে বিলিং চলি আছে। আইফোন 13ৰ ষ্টক চাব পাৰে কিমানখিনি আছে, খুব ধুনীয়া ধুনীয়া কালাৰ আছে। লগতে 10-12 হাজাৰ টকাৰ ভিতৰত যদি আইফোন লাগে এয়া ষ্টক এভেইলেবল আছে আৰু বহুতখিনি ষ্টক আছে। আপোনালোকক দেখুৱাম এটাকে, ভিডিঅ'টো মিছ নকৰিব, লাষ্টলৈকে চাব। আইফোন 13 হোৱাইট কালাৰ, পিংক কালাৰ, যি কালাৰে লাগক এভেইলেবল আছে। 28,000 টকাৰ পৰা ষ্টাৰ্টিং কৰি 36,500 টকালৈকে পাই যাব। 10,000 ভিতৰৰ পৰা ষ্টাৰ্টিং কৰি 12,000 ভিতৰত এনেকুৱা ধৰণৰ আইফোন পাই যাব। আইফোন 13 Pro 14 Pro ষ্টক লাগিলে 49,500 পৰা ষ্টাৰ্টিং হৈ যাব। টিপ টপ কণ্ডিশ্যনত পোৱা যাব। এনেকুৱা ধৰণৰ চেমচাঙৰ মোবাইল পাই যাব আপোনালোকে 7,000 টকাত। এনেকুৱা ধৰণৰ 5G ফোন পাই যাব 9,500 টকাত। এনেকুৱা ধৰণৰ ফোন আহিছে আমাৰ ওচৰত ষ্টকত দেখিবলৈ পাইছে। ৱাৰেণ্টি আছে 8-10 মাহৰ। প্ৰাইচ দেখিছোঁ মাত্ৰ 12-13 হাজাৰ টকাৰ ভিতৰতে এনেকুৱা ধৰণৰ ষ্টক এভেইলেবল পাই যাব। ইয়াৰ বাহিৰেও 5G ষ্টক এভেইলেবল পাই যাব। আইফোনতো অফাৰ কেইটামান নিদিলে নহয়, 11 দি দিছোঁ কাইলৈ কাৰণে অফাৰ। ইয়াৰে যিকোনো এপিচ আপোনালোকক দি দিম মাত্ৰ 11,000 টকাত 11 আৰু 12 দি দিছোঁ। আপোনালোকক যিকোনো এপিচ লৈ যাব পাৰিব। যোন ফাৰ্ষ্ট আহিব তেওঁক দিম ভিডিঅ' এটা বনাব লাগিব মাত্ৰ 15,000 টকাত আইফোন 12। তাৰপৰা আইফোন X আছে 9,000 টকাত দি দিম। লগতে এইপিনে 13, 14 আৰু Pro চিৰিজৰ ষ্টক আছে। 16 এপিচ আছে, 55,000 আহিব। কোম্পানী ৱাৰেণ্টি এতিয়াও বাকী আছে। আইফোন 15 আছে 44,900 দি দিম। পিংক কালাৰ অপেন বক্স কণ্ডিশ্যনত আছে। ব্লেক কালাৰ যদি লয় 43,500 আহিব। 14 Pro আছে, 13 Pro Max আছে, এইপিনে 12 Pro আছে, 12 Pro Max আছে, 13 আৰু 12 ষ্টক এইপিনে আৰু আছে। লগতে 3,000 পৰা